গৌৰৱৰ অমূল্য চানেকি বৰহাট মহিয়ান উপাধিৰে বিভূষিত চৰাইদেউ জিলাৰ এজন সকলো পৰ্যায়ৰ সফল ব্যক্তি। তেওঁই হৈছে বৰহাট অঞ্চলৰ পুৰুধা ব্যক্তি প্ৰয়াত গদৰাম গগৈ। 1938 চনত জন্মগ্ৰহণ কৰা এইজনা মহিষী 2025 চনৰ 6 মে তাৰিখে পৰলোকপ্ৰাপ্তি ঘটে। প্ৰয়াত গদৰাম গগৈৰ আদ্য শ্ৰাদ্ধৰ লগত সংগতি ৰাখি সদৌ বৰহাট অঞ্চলৰ ৰাইজৰ উদ্যোগত স্মৃতি চাৰণ সভা আয়োজন কৰি প্ৰয়াত গদৰাম গগৈদেৱৰ পবিত্ৰ স্মৃতিত ভক্তিৰ প্ৰদীপ নামেৰে এখন প্ৰকাশিত স্মৰণিকা উন্মোচন কৰা হয়। স্মৃতি চাৰণ সভাৰ আয়োজক সমিতি আৰু স্মৰণিকা সম্পাদনা সমিতিৰ যৌথ উদ্যোগত আয়োজন কৰা সভাত সভাৰ সভাপতিৰ আসন অলংকৃত কৰে অৱসৰপ্ৰাপ্ত শিক্ষক বংশীধৰ লাহনে। আয়োজক সমিতিৰ হৈ উদ্দেশ্য ব্যাখ্যা আগবঢ়ায় সঞ্জীৱ কুমাৰ গগৈয়ে। স্মৰণিকা উন্মোচন কৰাৰ প্ৰাক্ষণত প্ৰয়াত গদৰাম গগৈৰ 2 সহধৰ্মিনীক আয়োজক সমিতিয়ে তথা সভাৰ সৰ্বসন্মত সিদ্ধান্তমৰ্মে একোখনকৈ চেলেং চাদৰেৰে সম্বোধিত কৰে। স্মৃতি চাৰণ সভাত স্মৰণিকা উন্মোচন কৰে পুৰণি কীৰ্তিচিহ্ন সংৰক্ষণ তথা অৱসৰপ্ৰাপ্ত শিক্ষক তুলসী নেওগে। তাৰোপৰি প্ৰায় শতাধিক গুণমুগ্ধৰ উপস্থিতি, বিশেষকৈ যোৰহাট লোকসভা সমষ্টিৰ প্ৰাক্তন সাংসদ তথা বৰ্তমান অসম চৰকাৰৰ ঔদ্যোগিক নিগমৰ অধ্যক্ষ তপন কুমাৰ গগৈ, বৰহাট ভৱানী প্ৰসাদ বৰুৱা সোঁৱৰণী মহাবিদ্যালয়ৰ অধ্যক্ষ প্ৰমোদ বৰগোহাঁই, বৰহাট উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অধ্যক্ষ জিতুমণি ভূঞা, বৰহাট ছিনিয়ৰ ছেকেণ্ডেৰী মহাবিদ্যালয়ৰ অধ্যক্ষ কিৰণ গগৈ, অসম জ্যেষ্ঠ নাগৰিক সন্মিলনৰ সভাপতি বুদ্ধেশ্বৰ ৰাজ কোঁৱৰ, অৱসৰপ্ৰাপ্ত শিক্ষক বীৰেন বৰা, বিহু সুৰক্ষা সমিতি কেন্দ্ৰীয় সমিতিৰ বিষয়ববীয়া দেৱজিৎ শইকীয়া, বৰুৱাচালি মৌজাৰ জ্যেষ্ঠ নাগৰিক সন্মিলনৰ সভাপতি তুলন গগৈ, সম্পাদক পুনা বৰগোহাঁইৰ লগতে বিশিষ্ট সাংবাদিক কৰ্মীসকলৰ উপস্থিতিয়ে অনুষ্ঠানটোৰ সৌষ্ঠৱ বৃদ্ধি কৰে। প্ৰথমতে মই আজি আমাৰ সমগ্ৰ চৰাইদেউ জিলাৰ এজন অতি পৰিচিত তথা আমাৰ বৰহাটৰ গৌৰৱ হিচাপে আমি সকলোৱে সন্মান কৰা প্ৰয়াত গদৰাম গগৈদেৱৰ যি আদ্য শ্ৰাদ্ধ, সেই আদ্য শ্ৰাদ্ধৰ লগত সংগতি ৰাখি এখন স্মৃতি চাৰণ সভা আৰু তাৰ লগতে এখন স্মৰণিকা উন্মোচন সভা আয়োজন কৰিছিলোঁ। এই সভাখনত যিসকল সভাসদ ব্যক্তিয়ে উপস্থিত থাকি সভাখনৰ সৌষ্ঠৱ বৃদ্ধি কৰিলে আৰু লগতে স্মৰণিকাখনত বিভিন্ন লেখাৰে সমৃদ্ধ কৰি স্মৰণিকাখন প্ৰকাশ কৰাৰ ক্ষেত্ৰত সহযোগিতা আগবঢ়ালে আৰু বিশেষভাৱে স্মৰণিকাখন প্ৰকাশ কৰাৰ ক্ষেত্ৰত আৰ্থিকভাৱে যিসকল সন্মানীয় সদস্য ব্যক্তি তথা অনুষ্ঠান প্ৰতিষ্ঠানে আন্তৰিকতাৰে সহযোগিতা আগবঢ়ালে তাৰ কাৰণে আমি সম্পন্ন সমিতিৰ তৰফৰ পৰা তথা আয়োজক সমিতিৰ তৰফৰ পৰা ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। এজন ব্যক্তিক প্ৰকৃততে সন্মান কৰা হয় তেতিয়াহে যেতিয়া তেখেতৰ জীৱন আৰু দৰ্শনৰ প্ৰতি ৰাইজে সন্মান প্ৰদৰ্শন কৰে। গতিকে আজি গদৰাম গগৈদেৱৰ জীৱন আৰু দৰ্শনৰ প্ৰতি উপস্থিত ৰাইজে যি সন্মান প্ৰদৰ্শন কৰিছে তাৰ কাৰণে আমি অতি গৌৰৱান্বিত আৰু কৃতজ্ঞ। গতিকে এনেধৰণে প্ৰতিজন ব্যক্তিক আমি যদি সমাজৰ তৰফৰ পৰা উপযুক্ত সন্মান যাচিব পাৰোঁ তেনেহ'লে সমাজৰ প্ৰতিজন ব্যক্তিয়ে সমাজৰ হিতৰ কাৰণে কাম কৰি আহিবলৈ অনুপ্ৰেৰণা লাভ কৰিব। গতিকে এই ক্ষেত্ৰত আজি এই দিনটি আমাক অনুপ্ৰাণিত কৰিছে আৰু আগলৈ আমি এনেধৰণে তেখেতৰ প্ৰয়াত সমাজহিতৈষী গদৰাম গগৈদেৱৰ আদৰ্শৰে আগবাঢ়ি যাবলৈ চেষ্টা কৰিম বুলি আমি আজি সকলোৱে চেষ্টা কৰিছোঁ। ধন্যবাদ। দেউতাৰ এই অনুষ্ঠানটোত অংশগ্ৰহণ কৰা সকলোকে আমাৰ পৰিয়ালৰ তৰফৰ পৰা ধন্যবাদ জ্ঞাপন কৰিলোঁ আৰু এই যি স্মৃতি চাৰণ সভা লগতে তেওঁ মানে কিতাপ উন্মোচনৰ যি অনুষ্ঠান হৈছে সুন্দৰভাৱে সকলোৱে সহযোগ কৰিছে, ৰাইজে সহযোগ কৰিছে। প্ৰতিকূল বতৰ আছে তথাপিও ৰাইজৰ উপস্থিতিয়ে তেওঁৰ প্ৰতি থকা মৰম শ্ৰদ্ধা সকলোৱে আমাৰ মাজত প্ৰকাশ পাইছে আৰু আমাৰ সকলো পৰিয়ালে সকলো ৰাইজকে ইয়াৰ ফালৰ পৰা ধন্যবাদ জ্ঞাপন কৰিছে আৰু দেউতাৰ প্ৰতিটো কৰ্ম যাতে চিৰস্মৰণীয় হৈ ৰয় তাৰেই আমি আশা কৰিছোঁ, আমাৰ পৰিয়ালটোৱে আশা কৰিছোঁ আৰু সকলো লোকেই যাতে তেওঁৰ কৰ্মখিনিৰ মাজেৰে মনত ৰাখিব বিচাৰে সেয়াই আমাৰ পৰিয়ালৰ কাম্য আৰু লগতে তেওঁ য'তেই আছে তাতেই তেওঁৰ পৰা আমাৰ পৰিয়ালটোক বা গোটেই সকলোকে আশীৰ্বাদ কৰিব লাগে আৰু তেওঁৰ যিটো ইচ্ছা আছিলে বৰহাটখন দুপদ দুপে বা গোটেই অঞ্চলটোৱে দুপদ দুপে আগুৱাই লৈ যোৱা সেইটো যাতে সদায় সম্ভৱ হয় তাৰে কামনা কৰি আমাৰ পৰিয়ালটোক